নমস্কাৰ বন্ধুসকল, খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। সকলোৱে চিনি পায়, সকলোৱে বিচাৰি থাকে মহিন্দ্ৰা থাৰ। চাই লওক, গাড়ী খুব ধুনীয়া হৈ আছে। 2022ৰ গাড়ী, গোলাঘাট ৰেজিষ্ট্ৰেশ্যন গাড়ী, একেবাৰে টপ মডেলটো হয়। 4x4 অট'মেটিক ডিজেল ভেৰিয়েণ্টটো হয়। আপোনালোকে জানে এইটো আপোনালোকে নতুন তেতিয়া ল'বলৈ গ'লেতো 19 লাখৰ ওপৰত পৰিছিলে। আৰু আপোনাৰ আফটাৰ মাৰ্কেট ফ্ৰণ্ট গ্ৰিল লাগি আছে, হেডলেম্প লাগি আছে, দেখিছে DRL পাই যাব। খুব ধুনীয়া লুকত আছে গাড়ী। গাড়ী ক'তো স্ক্ৰেচ এটা নাই, খুব কম চলি আছে। গোটেইকেইটা কোম্পানী টায়াৰ লাগি আছে। চাই লওক, যিকেইটা লাগি আছে গোটেইকেইটা 70% ওপৰত আছে। স্পেয়াৰ আজিলৈকে ইউজ কৰাই নাই। ডিফগাৰ পাই যাব, বেক চেঞ্চৰ, বেক কেমেৰা সকলো লাগি আছে। দেখিছে 4x4। এইটো চাই লওক, গাড়ীখন দেখি গম পাইছে কেনেকুৱা হৈ আছে। গাড়ী ক'তো স্ক্ৰেচ এটা নাই, খুব ধুনীয়া হৈ আছে গাড়ী। ফাৰ্ষ্ট অনাৰ গাড়ী, কম চলি আছে। ব'লক মই ভিতৰত দেখুৱাই দিছোঁ আপোনালোকক। চাই লওক, চিলটো চাই লওক, সম্পূৰ্ণ চিল আছে। আপোনালোকে ডিলাৰ আনি চেক কৰি লওক, গাড়ী মেকানিক লৈ আনক। এটা এয়াৰবেগ ক'ড এভাৰ পাই যাব, এটা ড্ৰাইভিং চিটত পাব। আপোনালোকে ইয়াত এণ্ড্ৰইড টাচ স্ক্ৰীন লাগি আছে, দেখিছে। বেক কেমেৰা পাই যাব। 4x4 অট'মেটিক, দুখন পাৱাৰ উইণ্ডো আহিব। আৰু পাছৰ চিটটো জানে এনেকৈ ইয়াত ফল্ড কৰিব পাৰিব। আৰু ইয়াতো ধুনীয়াকৈ দুজন মানুহ বহি যাব পাৰিব। খুব ধুনীয়া হৈ আছে গাড়ী। আমাৰ ডিগ্ৰীটো খুলি দেখুৱাই দিছোঁ, আহক চকী। দেখিছে, জানে আপোনালোকে, হয়তো মই দেখুৱাই দিছোঁ। ইয়াতো ধুনীয়া স্পেচ এটা ওলাই যায়। আৰু যিকেইটা অৰিজিনেল হেডলাইট সেইকেইটাও পাই যাব আপোনালোকে। খুব ধুনীয়া কণ্ডিশ্যন আচলতে আছে, কম চলিছে আচলতে। ধৰক মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ এবাৰ। তেওঁলোক সম্পূৰ্ণ চিল আছে। আপোনালোকে ইয়াত বটল হোল্ডাৰ পাই যাব। ORVM ইয়াতে এডজাষ্ট কৰিব পাৰিব। ধৰক মই কিলোমিটাৰ কিমান চলি আছে দেখুৱাই দিম। এটা এয়াৰবেগ ইয়াত পাই যাব। দেখিছে আপোনালোকে, 42,520 কিলোমিটাৰ চলি আছে। বাকী খুব গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিলোঁ আপোনালোকক। মই আকৌ কৈ দিছোঁ, এখন 2022ৰ গাড়ী, গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, একেবাৰে টপ মডেলটো হয়। 4x4 অট'মেটিক ডিজেলৰ হয়। আৰু গাড়ী কম চলি আছে, 42 চলিছে। ফাৰ্ষ্ট অনাৰ গাড়ী, দুটা চাবি পাই যাব আপোনালোকে। গাড়ী কোনো প্ৰব্লেম নাই। আপোনালোকে মেকানিক লৈ আনক বা গাড়ী ডিলাৰত চেক কৰি লওক, গোটেইকেইটা কোম্পানীতে লাগি আছে। আৰু আমি গাড়ীখন দাম ৰাখিছোঁ 12,20,000 টকা। আৰু এইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ, যদি ফাইনেন্স কৰে, ভেলুৱেশ্যন সকলো সোমাই থাকিব। আপোনালোকে আহক, নিজে ডিলাৰ ভিজিট দিয়ক, এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওক গাড়ীখন, তেতিয়া গম পাব গাড়ী কেনেকুৱা হৈ আছে। গাড়ী খুব ধুনীয়া হৈ আছে, আকৌ কৈ দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছিলে।